কথা আছে কি আমাৰ যুৱ নেতা তথা অসমৰে নহয় ভাৰতৰ যুৱ নেতা গৌৰৱ গগৈ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দায়িত্বভাৰ দিয়াৰ পিছতে আমাৰ ইয়াত কৰ্মীসকল উৎফুল্লিত হৈ আহিছে। যিসকল কৰ্মী অলপ মনত কিবা আৱেগিকো হৈ আছিলে সেই সকলো আজি তেখেতৰ বহিঃপ্ৰকাশ এনে হৈছে এটা খুচিৰে আহিছে ইয়াত যে হয় আমি আজি কংগ্ৰেছ কৰ্মী হিচাপে গৌৰৱবোধ কৰিছোঁ। ইয়াত আমাৰ ভিতৰত বাক বিতংগ নাই, আমাৰ ভিতৰত কোনো ধৰণৰ বেলেগ ক্ষোভ নাই, দলৰ ভিতৰত বেলেগ ক্ষোভ নাই। আমাৰ সকলোৱে মিলা প্ৰীতিৰে ইয়াত আলাপ আলোচনা চলিছে। দুই নম্বৰতে কথা কি আছে, ইয়াত আমাৰ কংগ্ৰেছ দলটো এটা ডিচিপ্লিন দল। আমাৰ মাননীয় পৰ্যবেক্ষকসকল ইয়াৰ আমাৰ মাজত আহিছে, আপোনালোকে দেখা পাইছে, বাইট দিছে আপোনালোকৰ সন্মুখত। তেখেতসকলৰ সন্মুখতে তাৰমানে আমাৰ হলটো হৈছে ইগো হয় অলপমান দুইজনৰ কথা কোৱাৰ লগে লগে তিনিজনৰ মাতটো বুজি নাপায়। এই এটা অলপ দিগদাৰ হৈছে আমাৰ। গতিকে যিয়ে নহওক তাৰ কাৰণে আমি দুখিত চাউণ্ড ছিষ্টেমটোৰ কাৰণে। গতিকে আৰু আমাৰ দুখিত ৰাজীৱ ভৱনটোৰ আমাৰ যিমানখিনি সুবিধা কৰি দিব সিমানখিনি সুবিধা কৰি দিব পৰা নাই। গতিকে আমি আশা কৰোঁ কমালপুৰত এবাৰ গৌৰৱ গগৈৰ নেতৃত্বত আমাৰ মাজৰ পৰা প্ৰায়কেইটা কংগ্ৰেছ কৰ্মী আমি সকলোৱে টিকেট বিচৰা ইয়াতে। গতিকে যাক দলে হাইকমাণ্ডে টিকেট দিয়ে তেখেতৰ লগত আমি একগোট হৈ তেখেতক জয় কৰাৰ কাৰণে আমি সকলোৱে বদ্ধপৰিকৰ। আৰু মই কোৱাই নহয়, প্ৰত্যেকজন কৰ্মীয়ে সেই এষাৰ কথা ক'ব, আমাৰ মাজত ইয়াত লবি ছিষ্টেম নহয়। গতিকে সকলোৰে এটা ইচ্ছা, 15 বছৰ এইবাৰ হৈ গ'ল কংগ্ৰেছ দলটো ইয়াত অহা নাই কমালপুৰত। গতিকে এইবাৰ এই যুগান্তকাৰীতা যিটো দুৰ্নীতি আৰু এই দুৰ্নীতিক আমি কেনেকৈ মুক্ত কৰি কেনে কংগ্ৰেছৰ আমি MLA জন আনিব পাৰোঁ আৰু MLA জন আনি কেনে আমাৰ ৰাইজৰ মাজত কেনেকৈ স্বচ্ছ আৰু নিকাভাৱে দুৰ্নীতি নোহোৱাকৈ কেনেকৈ প্ৰাপ্যজনক আমি দিব পাৰোঁ ভয় ভাবুকি নহয়। যে আপোনালোকে গম পায় পঞ্চায়ত নিৰ্বাচনত আমাৰ বহুত কেণ্ডিডেটো কিনি ল'লে, যে কিনি লৈ ভয় ভাবুকি যে কাৰোবাক কিবা কাটিব, কাৰোবাক পইচা দিছে, বিভিন্ন ধৰণৰ তেনেকুৱাকৈ আমি দুখিত তাৰ কাৰণে। গতিকে এইবিলাকে আমাৰ বহিঃপ্ৰকাশ, বেলেগ একো নহয়। গতিকে আমাৰ ইয়াত বুলিয়ে নহয়, প্ৰায় অসমতে তেনেকুৱা কৰিছে। কাউণ্টিং চেণ্টাৰত ওপৰত যিবিলাক কাপোৰেদি মেৰাই লৈ গৈছিল, কাউণ্টিং চেণ্টাৰত সেইবিলাক গুচাই দিছে, অকল টিঙৰ বক্সটো লৈ আহিছে। প্ৰতিবাদ কৰিছে, আমাৰ তাত চব ৰিপৰ্ট আছে। ADC ছাৰৰ পৰা ৰিচিভ কৰি লৈ আছে, কোনো একশ্যন নাই। গতিকে ইয়াত আমাৰ জিলাবোৰ আমাকে মোৰ নিচিনা মানুহজন আমি 5জন আমি কমচে কম বিচাৰিছিলোঁ যে আমাৰ তাত DC অফিচত কাউণ্টিং হলত আমি যাতে থাকিব পাৰোঁ, কিন্তু এটাৰো মোবাইলো এলাও কৰা নাই, পাছো দিয়া নাই। মই বৰং আমাৰ চেভিনা স্বপ্ন বুলি এজন কাউন্সিলাৰ, তেখেতৰ পাছ লৈ মই সোমাব লগা হৈছিল। মোৰ প্ৰতি ইমানেই নজৰ তেখেতসকলে দিলে। গতিকে যদি আমাৰ জিলা পৰিষদ থাকিলে আমি লাষ্টলৈকে থাকিব পাৰিলোহেঁতেন, কিন্তু আমি জিলা পৰিষদ নাই কাৰণে এটা কাউন্সিলৰ হোৱাৰ পিছত আমি ওলাই আহিব লাগে প্ৰত্যেকটো ভোটত। গতিকে যিয়ে নহওক আপোনালোকক ধন্যবাদ দিছোঁ। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি নিৰ্দেশ দিছে, প্ৰথমবাৰৰ কাৰণে এনেকুৱা আহিয়ে এটা ভাল পদক্ষেপ লৈছে। কৰ্মীসকলৰ যি বহিঃপ্ৰকাশ, কৰ্মীসকলৰ দুখ দুৰ্দশনা, সেই গোটেইখিনি বুজাৰ কাৰণে আমাৰ মাজৰ পৰা জ্যেষ্ঠসকলক আৰু তেখেতসকলে পঠাইছে, আমি তেখেতলোক সহযোগ কৰিম। আমাৰ কৰ্মীসকল আজি খুচি, আৰু নহয় কমলপুৰ ৰাইজে ইয়াত গম পোৱাৰ লগে লগে সুখী হ'ব, কাৰণ এইটো প্ৰতিপন্ন কৰিছে যে তামোলপুৰ আৰু ৰঙিয়াত যোৱা যিদিনাখন আহিছিল পৰহি দিনা, ইয়াত অহাৰ লগে লগে পূৰা ৰাস্তা আমাৰ হৰ্ডিং ফালিছে। আমি নিউজ কৰিছোঁ, ফেচবুক লাইভ দিছোঁ মই। গতিকে চাৰি সকলোৰে আমি হৰ্ডিং লগাইছোঁ, ৱেলকাম জনাইছোঁ। যিহেতু আমাৰ কমালপুৰ সমষ্টি মিটিং নাছিলে, কিন্তু আমাৰ যিহেতু মাজেদি যাব, আমি এটা আমাৰ জ্যেষ্ঠজনক স্বাগতম জনোৱাৰ কাৰণে, আদৰণি জনোৱাৰ কাৰণে দিছোঁ। বহুত উঠাই নিছে আৰু যিবিলাক উঠাব পৰা নাই ফালি লৈ গৈছে। গতিকে এইটো এতিয়া বুজাই তেখেত কমালপুৰ সমষ্টিতে অনাগত বিধানসভাত বিজেপি দল পৰাস্ত হ'ব, এইটো প্ৰতিপন্ন হৈছে। ধন্যবাদ। চাওক, আমাৰ সন্মানীয় বিৰোধী দলৰ উপদলপতি তথা আমাৰ অসম তথা ভাৰতবৰ্ষৰে এজন জনপ্ৰিয় যুৱ নেতা গৌৰৱ গগৈ ডাঙৰীয়াৰ এটি নতুন তেওঁ নৱনিৰ্বাচিত সভাপতি নিৰ্বাচিত হোৱাৰ পিছত তেখেতৰ নিৰ্দেশ মতে গোটেই অসমৰ 126টা সমষ্টিত যে তেখেত আমাৰ একাংশ জ্যেষ্ঠ যিসকল আমাৰ কংগ্ৰেছ কৰ্মী আছে তেখেতক পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে। আৰু ঠিক হিচাপে আমি কামৰূপ গ্ৰাম্যত মই আছোঁ, আমাৰ আগষ্টিন ইংলে, আমাৰ এখেত আগষ্টিন ইংলে আৰু পাপন দেৱ, আমি তিনিজনে কামৰূপ গ্ৰাম্যৰ পৰ্যবেক্ষক হিচাপে। ইতিমধ্যে আমি ৰঙিয়া, হাজো আৰু আজি কমলপুৰত আমি কিছু দলীয় আমাৰ সাংগঠনিক দিশটো আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে দলৰ আমাৰ যিসকল মানে কৰ্মী আছে, আমাৰ ব্লক পৰ্যায় বা মণ্ডল পৰ্যায় আৰু সাধাৰণ কৰ্মীসকলৰ যিখিনি আমাৰ বিভিন্ন অভাৱ অভিযোগ আছে, সমস্যা আছে,
এই সমস্যাবিলাক একত্ৰিতভাৱে আমি সংঘবদ্ধভাৱে কেনেকৈ 2026 চনত আমি এখন যুঁজ দিব পাৰোঁ, এই যুঁজৰ পৰিকল্পনাৰে আমি আজি কমলপুৰৰ এই আমাৰ এই ৰাজীৱ ভৱনত আমি একত্ৰিত হৈছোঁ। আৰু দলৰ তেনেকুৱা এটা মানে এইটো কমপ্লিট এটা আমাৰ দলৰ এখন সভা, দলীয় সভা মানে আমাৰ কংগ্ৰেছৰ ঘৰুৱা এটা সভা। গতিকে আপোনালোকে জানে যে ঘৰুৱা মানে ঘৰ এখন চলালে যেনেকৈ মানে অকণমান মানে থাকে, মানে ঠিক তেনেকৈ আজিও মানে কমলপুৰ সমষ্টিৰ আমাৰ বিভিন্ন কৰ্মকৰ্তাসকলে কিছু অসন্তুষ্টি ব্যক্ত কৰিছে। অসন্তুষ্টিটো নহয়, বহুদিন ইয়াতে তেনেকুৱা ধৰণৰ সভা সমিতি হোৱা নাছিল আৰু তেনেকুৱা একো নাই, তেনেকুৱা কাজিয়া পেচাল বা কাৰোবাৰ বিৰুদ্ধে তেনেকুৱা একো কোৱা নাই। গতিকে দলটো শক্তিশালী কৰাত তেখেতসকলে বিভিন্ন ধৰণৰ কথা বতৰাবিলাক পাতিছে, আত্মসমালোচনাৰ জৰিয়তে দলটো একত্ৰিতভাৱে কেনেকৈ শক্তিশালী কৰিব পৰা যায় আৰু অনাগত 2026 চনত গৌৰৱ গগৈৰ হাত আমি মজবুত কৰি কেনেকৈ বৰ্তমানৰ শাসনত থকা বিজেপি গভৰ্ণমেণ্ট ওপৰাই পেলাই আমি কংগ্ৰেছ এখন ভাল এটা মানে চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰ কাৰণে আমি আজি দলীয়ভাৱে ঘৰুৱাভাৱে এই আলোচনা আমাৰ অনুষ্ঠিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।